মজিবর আলী মজিবর আলী কোন ছোৱালী ক'ৰ পৰা নিছে এইটো ঘৰৰ ছোৱালী এই ব্ৰিজৰ দ্বাৰা পৰা কি নাম ছোৱালীটোৰ ছোৱালীটোৰ নাম মই মনত নাই বয়স কিমান বছৰ চাহিদা 11টা বজাত ক'ত লৈ গৈছিল এই বিয়া কৰিম বুলি লৈ গৈছিলোঁ বিয়া কৰিম বুলি লৈ গৈছিল বিয়া কৰিব লৈ গৈছিল কিমান দিন আগতে নিছিল 4 মাহ 4 মাহ 4 মাহ এতিয়া ছোৱালীজনী ক'ত আছে এতিয়া কোচবিহাৰত মই থৈ আহিছিলোঁ কোচবিহাৰত থৈ আহিছিলোঁ ক'ত থৈছে কোচবিহাৰ কোচবিহাৰত কোচবিহাৰ কাটাৰে নিছে এই একটা ছোৱালীৰ তাতে থৈ আহিছিলোঁ ছোৱালীৰ তাত থৈ আহিছিল ছোৱালীগৰাকীৰ নাম কি সাজিদা সুলতানা সাজিদা সানিয়াৰা সাজিদা সাজিদা এই ছোৱালীগৰাকীৰ ঘৰ ক'ত তাতে তাতে ঘৰ এতিয়া কিহৰ বিনিময়ত থৈ দিছে এনে পইচাৰ বিনিময়ত থৈ আহিছিলোঁ 5 লাখ 5 লাখ 5 লাখ টকা কি 5 লাখ টকা ভাঙি আছো 5 লাখ টকা কাক দিম বুলি কৈছে আমাক দিম বুলি কৈছে আৰু তাৰে কাৰণে তাৰ কাৰণে থৈ আহিছে ছোৱালীটো কাক থৈছে ছোৱালীটো 5 লাখ টকা দিব থৈ আহিছে ইয়াৰ আগতে থৈছিল নে এনেকৈ হা ইয়াৰ আগে পিছে থৈছিল নে এনেকৈ থোৱা নাই থোৱা নাই আৰু ছোৱালী নিছিল নে আগতে নিয়া নাই হা নিয়া নাই দিয়া নাই ছোৱালীগৰাকী এতিয়া কি কৰি আছে এতিয়া মই ফোন কৰা নাই ছোৱালী আৰু ফোন চোন কৰা নাই একো নাই আৰু ছোৱালীৰ লগত সম্পৰ্ক কেনেধৰণৰ আছিল ভাল পোৱা সম্পৰ্ক আছে ভাল পোৱা সম্পৰ্ক আছিল ভাল পোৱা সম্পৰ্ক আছিল না বেলেগ সম্পৰ্ক আছিল ভাল পোৱা সম্পৰ্ক আছে ভাল পোৱা সম্পৰ্ক আছিল আৰু বিয়া কৰাম বুলি কৈ তাতে লৈ গৈছিল কি বুলি কৈ লৈ গৈছিল তাতে এনে লৈ গৈছিলোঁ বিয়া কৰিম বুলি কিন্তু মোৰ লগৰ এটাই মানে বেলেগ বুদ্ধি দিয়ে এনেকৈ লৈ গৈছিল নজৰুল আলী কি এই মাছ দিয়ে কৰে মানে বাজদিয়া গৰমৰ ল'ৰা আপোনাৰ লগত আছে দুইজন আৰু আছেনে আন নাই আপোনালোক দুয়োজনে নিছে 2জন 5 লাখ টকাটো পাইছে না মই পা নাই ই দিম বুলি কৈছে দিয়া নাই এতিয়া সেই ল'ৰাটোৰ নাম কি নজৰুল আলী সেই ল'ৰাজনে মানে দুয়োজন ল'ৰা লগ লগে লৈ গৈছে এই গৰাই মাৰি দেউতাক আছে অজ্ঞাত ঘৰটো চিনি পোৱা না ঘৰটো চিনি পাওঁ এই ল'ৰাজনৰ লগত কেতিয়াৰ পৰা সম্পৰ্ক 3-4 বছৰমান হ'ল 3-4 বছৰ আগৰ সম্পৰ্ক আগতে ল'ৰাজনে নিছিল নেকি ল'ৰাটোৱে আগতে এনে কাম কৰিছে কিন্তু মই কৰা নাই আগতে এনেকৈ আগে পিছে এনেকৈ নি থাকে আগে পিছে এনেকৈ নি থাকে নি থাকে ল'ৰাজনৰ সম্পৰ্ক হওঁতে এইবিলাক কথা গম পাইছিল না গম পোৱা নাই গম পোৱা নাই পিছত গম পাইছোঁ মই কিয় বিক্ৰী কৰিল ছোৱালীজনীক এনেই ইয়াৰ বুদ্ধিতে ইয়াৰ বুদ্ধি লৈ মানে এনে বেয়া কাম কৰিছে জোৰে জোৰে কবি কিমান লৈছিল 5 লাখ টাকা হা 5 লাখ টকা কিমান টকা পাইছিল মই 30% পাইছোঁ 30% 30% পাইছোঁ আৰু বাকীখিনি বাকীখিনি ল'ৰাটো নিছে ছোৱালী